গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাব 10,000কৈ টকা। অহা মাহৰ 15 তাৰিখৰ ভিতৰত সোমাব 10,000কৈ টকা। 10,000 টকা পাবলৈ গোটৰ মহিলাসকলে কৰিব লাগিব দুটাকৈ কাম। লগতে ই শ্ৰম কাৰ্ড থাকিলে লাভ কৰিব 3,000কৈ টকা। প্ৰতিমাহে বেংক একাউণ্টত সোমাব 3,000কৈ টকা। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আন কেইবাটাও খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে গোটৰ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। অহা মাহৰ 15 তাৰিখৰ ভিতৰত সোমাব মহিলাৰ একাউণ্টত 10,000কৈ টকা। 10,000 টকা পাবলৈ এতিয়াই কৰক এইসমূহ কাম। অহা মাহত সকলো মহিলাই পাব গোটৰ 10,000 টকা, কিন্তু টকালৈ কৰিব নোৱাৰিব এইবোৰ কাম। গিৰিয়েকক টকা দিব নোৱাৰিব, বেলেগক ঋণ দিব নোৱাৰিব, টকা বেছি দিনৰ বাবে একাউণ্টত থব নোৱাৰিব, ব্যৱসায় নকৰিলে টকা চৰকাৰক ঘূৰাই দিব লাগিব। এইবোৰ কাম গোটৰ মহিলাই যাতে নকৰে, কিয়নো এই 10,000 টকা দিয়াৰ পিছত আকৌ 25,000 টকা দিব। সেয়েহে ভালকৈ ব্যৱসায় কৰিব লাগিব গোটৰ মহিলাসকলে। যদি গোটৰ মহিলাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই তেন্তে এতিয়াই লিংক কৰক বেংকত গৈ, নহ'লে 10,000 টকা আপুনি নাপাব। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ই শ্ৰম কাৰ্ড থাকিলে শ্ৰম কাৰ্ড থকাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ই শ্ৰম কাৰ্ড থাকিলে প্ৰত্যেক মাহতে লাভ কৰিব 3,000কৈ টকা। আকৌ মোদীৰ নতুন আঁচনি। মোদী তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ ই শ্ৰম কাৰ্ড থকাসকলৰ বাবে লৈ আহিল এই 3,000 টকাৰ আঁচনি। যদি আপোনাৰ ই শ্ৰম কাৰ্ড আছে তেন্তে এতিয়াই আবেদন কৰক। আবেদনৰ বাবে কি লাগিব চাওক। আঁচনিৰ নাম হৈছে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা। কোনে কোনে আবেদন কৰিব পাৰিব? আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব। আপোনাৰ বয়স 18 পৰা 40 বছৰ হ'ব লাগিব। সংশ্লিষ্ট ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাটিৰ ৰেকৰ্ড অনুসৰি 2 হেক্টৰ পৰ্যন্ত খেতিযোগ্য ভূমি থাকিব লাগিব। আঁচনিৰ লাভালাভসমূহ হৈছে 50 লাখ টকাৰ নিশ্চিত পেঞ্চন, প্ৰতিমাহে 3,000 টকাকৈ। ভাৰত চৰকাৰৰ উপযোগী খেতিৰ বাবে মেচিন প্ৰদান কৰিব। এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে কঠিয়াতলী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত মহিলাৰ প্ৰতিবাদ। নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত একাংশ মহিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে কামপুৰৰ তেতেলীহৰা পঞ্চায়তৰ অন্তৰ্গত পলাশবাৰী ৰিজাৰ্ভত মুখ্যমন্ত্ৰী অভিলাষী আঁচনিৰ অধীনত এটা অমৃত সৰোবৰৰ পুখুৰী খান্দে কঠিয়াতলী উন্নয়ন খণ্ডই। পুখুৰীটোৰ সন্দৰ্ভত বহু অভিযোগ উত্থাপিত হৈছিল, কিন্তু শেহতীয়াকৈ চৰকাৰী নীতি অনুসৰি এই পুখুৰীটো আত্মসহায়ক গোটক চোৱা চিতাৰ দায়িত্ব দিয়া হৈছিল। অৱশ্যে ইয়াক লৈও তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হৈ পৰে। সময়মতে অইন এটা আত্মসহায়ক গোটৰ লগত গোপন চুক্তিবদ্ধ কৰাৰ অভিযোগ উঠিছে। জানিব পৰা মতে কামপুৰৰ পূব তেতেলীহৰাৰ কল্যাণী আত্মসহায়ক গোট আৰু পলাশবাৰীৰ শ্ৰীকৃষ্ণ গ্ৰাম্য সংগঠনে পুখুৰীটো চোৱা চিতাৰ দায়িত্বৰ বাবে আবেদন কৰিছিল। ইয়াৰ উপৰি শ্ৰীকৃষ্ণ গ্ৰাম্য সংগঠনে পুখুৰীটো চোৱা চিতাৰ দায়িত্ব পাবৰ বাবে বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে অনুমোদন জনায়। এই লৈ দুটা পক্ষৰ মাজত যুঁজ বাগৰ চলি থকাৰ সময়তে যোৱা বৃহস্পতিবাৰে অসম ৰাজ্যিক জীৱিকা অভিযানৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ আঁচনি বিষয়া টিনামণি দত্তই তেতেলীহৰাৰ কল্যাণী আত্মসহায়ক গোটৰ লগত গোপন চুক্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে, যাৰ বাবে শ্ৰীকৃষ্ণ গ্ৰাম্য সংগঠনে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি শনিবাৰে কঠিয়াতলী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী মহিলাসকলে উন্নয়ন খণ্ডৰ বিষয়া আৰু জীৱিকা অভিযানৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ আঁচনি বিষয়া টিনামণি দত্তৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে মহকুমা কল্যাণ বিভাগৰ অনুসূচিত জাতিৰ লোকক সামগ্ৰী বিতৰণ। মহকুমা কল্যাণ বিভাগ আৰু অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ উদ্যোগত শুকুৰবাৰে নগাঁও চহৰৰ আম্বেদকাৰ ভৱনত আয়োজন কৰা এক অনুষ্ঠানত অনুসূচিত জাতিৰ দৰিদ্ৰ লোকসকলৰ মাজত ঘৰুৱা প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও ভট্টদ্ৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা তেওঁ মহকুমা কল্যাণ বিভাগক আৰু অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ এই পদক্ষেপৰ শলাগ লয়। ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে বৰ্তমানৰ ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সাৰ্বিক বিকাশৰ বাবে কাম কৰি আছে বুলি মন্তব্য কৰে। সভাত ৰহা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি ক্ষীৰত লস্কৰ, নগাঁও জিলা অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষ নৰেন্দ্ৰ চন্দ্ৰ দাস, অতিৰিক্ত আয়ুক্ত অনুৰণ মেধি, উন্নয়ন বৰ্ডৰ সদস্য অনুপম দাস, মহকুমা কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰীকে ধৰি বহু গণ্যমান্য লোক উপস্থিত থাকে। ৰাজ্যবাসীৰ কাৰণে আহিছে এক ভয়ংকৰ খবৰ। শিৱসাগৰত জাপানীজ এনকেফেলাইটিছৰ তাণ্ডৱ।
14 জন লোক আক্ৰান্ত, প্ৰাণ হেৰুৱালে 3 জনে। শিৱসাগৰ জিলাত বিগত এটা মাহ ধৰি বানপানীয়ে তাণ্ডৱ সৃষ্টি কৰাৰ বাবে জিলাখনৰ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হয়। বৰ্তমানে শিৱসাগৰৰ নদীপৰীয়া বহু অঞ্চল হাজাৰ হাজাৰ ৰাইজ গৃহহাৰা হৈ নদীৰ পাৰৰ মথাউৰিত আশ্ৰয় লৈ আছে। বানৰ প্ৰকোপ শাম কটাৰ পাছত জিলাখনত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেখা গৈছে। গ্ৰাম্য অঞ্চলৰ বিভিন্ন জনৰ দেহত বসন্ত, চৰ্দি, কাহ, ছালৰ ৰোগৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। শিৱসাগৰ জিলা মেলেৰিয়া বিষয়া স্বাগতা দত্তই সাংবাদিকক জনোৱা মতে বানপানীৰ পাছত গ্ৰাম্য অঞ্চলৰ লোকৰ মাজত ডায়েৰিয়াকে ধৰি বিভিন্ন ৰোগ আৰম্ভ হৈছে। কিন্তু বানপানীৰ পূৰ্বৰে পৰা সমগ্ৰ জিলাখনত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগ। এই ৰোগত বৰ্তমানলৈকে 14 জন লোক আক্ৰান্ত হৈছে। তাৰে ভিতৰত ইতিমধ্যে 3 জন ৰোগীৰ মৃত্যু হৈছে।